মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো অৰুণাচলত ভয়ংকৰ ডাৱৰ বিস্ফোৰণত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অৰুণাচলত আৰু ইয়াৰ পাছতে নিপকৈ পানী এৰি দিছে ইখনৰ পিছত সিখনকৈ গেট দিছে হাহাকাৰ অৱস্থা সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বান পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে এলাৰ্ট জাৰি কৰা হৈছে জিলা প্ৰশাসনৰ তৰফৰ পৰা এফালে অৰুণাচলত ডাৱৰ বিস্ফোৰণৰ ফলত হাহাকাৰ পৰিস্থিতি আনফালে নিপকৈ পানী এৰি দিছে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আমাৰ হাতত দৃশ্যাংশ আছে আমি পুনে আপোনালোকক দৃশ্যাংশ দেখুৱাম আৰু আমি দৃশ্যাংশ দেখুৱাইছো অৰুণাচলৰ দৃশ্যাংশ আমাৰ হাতত আছে আমি প্ৰথমে সেই অৰুণাচলৰ দৃশ্যাংশ দেখুৱাম ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ যে দৃশ্যাংশ আছে সেয়া দেখুৱাম ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলত অৰুণাচলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাই আছো অৰুণাচলত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ আৰু ডাৱৰ বিস্ফোৰণৰ ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলত আৰু এই ডাৱৰ বিস্ফোৰণৰ ফলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ডাৱৰ বিস্ফোৰণৰ বাবে এতিয়া নিপকৈ পানী এৰি দিছে নিপকৰ যি প্ৰকল্প আছে সেই প্ৰকল্পত এতিয়া বানপানীৰ সৃষ্টি হৈছে যাৰ ফলত নিপকৈ পানী এৰি দিছে আৰু ইয়াৰ লগে লগে হুৰে এতিয়া জলস্তৰ বৃদ্ধি পাইছে ইয়াৰ ফলত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে অৰুণাচলত ভয়ংকৰ বান পৰিস্থিতি অৰুণাচলত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে অৰুণাচলৰ যে দৃশ্যাংশ আছে আমি সেই দৃশ্যাংশ দেখুৱাম অৰুণাচলত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে অৰুণাচলৰ ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ দৃশ্যাংশ আছে আমি সেই ডাৱৰ বিস্ফোৰণৰ দৃশ্যাংশ দেখুৱাম আৰু এনেদৰে অৰুণাচলত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এইদৰে অৰুণাচলৰ ডাৱৰ বিস্ফোৰণ আৰু ডাৱৰ বিস্ফোৰণৰ ফলত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে অৰুণাচলৰ ডাৱৰ বিস্ফোৰণ আৰু ডাৱৰ বিস্ফোৰণৰ ফলত নিপকৰ জলবিদ্যুৎ যি প্ৰকল্প ৰঙা নদী জলবিদ্যুৎ যি প্ৰকল্প সেই প্ৰকল্পই পানী এৰি দিছে নিপকৰ প্ৰকল্পৰ বাউণ্ডাৰীৰ ভিতৰত এতিয়া বান পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে আৰু ইয়াৰ লগে লগে নিপকৈয়ে পানী এৰি দিছে নিপকৈয়ে পানী এৰি দিয়া ভিজুৱেল আছে আমি এটা উইণ্ডত নিপকৈয়ে পানী এৰি দিয়া ভিজুৱেল লগাম আনটো উইণ্ডত অৰুণাচলৰ ডাৱৰ বিস্ফোৰণৰ ভিজুৱেল আছে আৰু এইদৰে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এফালে নিপকৈয়ে পানী এৰি দিছে ৰঙা নদী জলবিদ্যুৎ প্ৰকল্প এফালে পানী এৰি দিছে এফালে অৰুণাচলত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে হুৰে পানী এৰি দিয়াৰ পাছত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে নৈপৰীয়া ৰাজ্যত সতৰ্কবাণী জাৰি কৰা হৈছে লখিমপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা নৈপৰীয়া ৰাজ্যত সতৰ্কবাণী জাৰি কৰা হৈছে কিয়নো ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিছে আৰু গেট খুলি দিয়াৰ ফলত এতিয়া বান পৰিস্থিতি যিকোনো মুহূৰ্তত ভয়ংকৰ হৈ পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে যাৰ ফলত এতিয়া লখিমপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে নৈপৰীয়া ৰাইজক সাৱধানে থাকিবলৈ আহ্বান জনোৱা হৈছে নদীৰ কাষলৈ যাবলৈ বাধা প্ৰদান কৰা হৈছে নৈত মাছ ধৰা কাৰ্য কাপোৰ ধোৱা গা ধোৱা আদি কাৰ্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে কিয়নো পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে এফালে অৰুণাচলত ডাৱৰ বিস্ফোৰণ আৰু ভয়ংকৰ ডাৱৰ বিস্ফোৰণ আৰু সেই ডাৱৰ বিস্ফোৰণৰ ফলত অৰুণাচলৰ অৱস্থা অধিক ভয়ংকৰ হৈ পৰিছে যাৰ পিছত এতিয়া নিপকৈয়ে পানী এৰি দিছে ইখনৰ পিছত সিখন গেট খুলি দিয়া হৈছে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে হুৰে পানী এৰি দিয়া হৈছে ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পানী আৰু ইয়াৰ লগে লগে এতিয়া বান পৰিস্থিতি ভয়ংকৰ হৈ পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে লখিমপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে সকলোকে সাৱধানে থাকিবলৈ আহ্বান জনোৱা হৈছে বিশেষকৈ নৈপৰীয়া ৰাইজলৈ সতৰ্কবাণী জাৰি কৰা হৈছে পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে এফালে অৰুণাচলত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ আনফালে পানী এৰি দিছে ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পই আৰু ইয়াৰ লগে লগে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে পানী এৰি দিয়াৰ ফলত এতিয়া জলস্তৰ বৃদ্ধি পাইছে নৈৰ আৰু ইয়াৰ লগে লগে এতিয়া যিকোনো মুহূৰ্তত বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে এফালে অৰুণাচলৰ ডাৱৰ বিস্ফোৰণ আনফালে ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পই এৰিছে পানী মুখৰ পৰা যিকোনো মুহূৰ্তত পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে আৰু এনেদৰে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে অৰুণাচলৰ ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলতে এতিয়া পৰিস্থিতি অবৰ্ণনীয় হৈ পৰা দেখিবলৈ
নিশ্চয় পানী এৰি দিছে হুৰা হুৰে পানী এৰি দিছে যাৰ ফলত এতিয়া হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে অৰুণাচলত ভয়ংকৰ পৰিস্থিতি নিশ্চয় এইদৰে পানী এৰি দিয়াৰ ফলত এক অৱৰ্ণনীয় পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ভয়ংকৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ডাৱৰ বিস্ফোৰণত এতিয়া হাহাকাৰ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এফালৰ পৰা সকলোবোৰ ঠাহি মুহি লৈ গৈছে এফালৰ পৰা সকলোবোৰ উটুৱাই লৈ গৈছে এক ভয়ংকৰ পৰিস্থিতি এফালৰ পৰা সকলোবোৰ উটুৱাই লৈ যোৱা দেখিবলৈ পোৱা গৈছে যাৰ পিছতে এতিয়া এনেধৰণৰ এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এফালে লখিমপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰাও সতৰ্কবাণী জাৰি কৰা হৈছে নৈপৰীয়া ৰাইজক সতৰ্কবাণী জাৰি কৰা হৈছে যিকোনো মুহূৰ্তত পৰিস্থিতি ভয়ংকৰ হৈ পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে তেনেস্থলত নৈপৰীয়া ৰাইজলৈ সতৰ্কবাণী জাৰি কৰিছে যিসকল নৈপৰীয়া ৰাইজ আছে তেওঁলোকে যাতে নৈৰ কাষলৈ মাছ ধৰিবলৈ লখিমপুৰ জিলা প্ৰশাসন সাজু হৈ আছে কোনো ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ ইখনৰ পিছত সিখনকৈ গেট খুলি দিয়া হৈছে এফালে অৰুণাচলত ডাৱৰ বিস্ফোৰণ আৰু এনেধৰণৰ ডাৱৰ বিস্ফোৰণৰ পাছতে এতিয়া ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিছে আৰু পানী এৰি দিয়াৰ ফলত এতিয়া এনেধৰণৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে লৈ অহাৰ চেষ্টা কৰিছো অসম চৰকাৰে হাই এলাৰ্ট জাৰি কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰিছে অসম চৰকাৰে সূক্ষ্মভাৱে পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ অসম চৰকাৰে নিৰ্দেশ দিছে সূক্ষ্মভাৱে অসম চৰকাৰে পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে অৰুণাচল প্ৰদেশত হোৱা প্ৰবল বৃষ্টিপাত আৰু বানৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে সমগ্ৰ পৰিস্থিতি সন্দৰ্ভত বুজ লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ পৰিস্থিতি সন্দৰ্ভত বুজ লৈছে অৰুণাচলৰ যি ভয়ংকৰ পৰিস্থিতি সেই ভয়ংকৰ পৰিস্থিতিৰ ফলত এতিয়া নামনি অসমৰ জিলাসমূহত সতৰ্কবাণী জাৰি কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া পৰিস্থিতিৰ বুজ লৈছে অসম চৰকাৰৰ তৰফৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে নামনি অসমৰ জিলা সমগ্ৰ পৰিস্থিতি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছে অসম চৰকাৰে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰিস্থিতিৰ বুজ লৈছে আৰু সকলোকে সাৱধানে থাকিবলৈ এইদৰে নিৰ্দেশ দিয়া হৈছে এলাৰ্ট জাৰি কৰা হৈছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ অৰুণাচলত ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এফালে ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পই পানী এৰিছে জিলা প্ৰশাসনৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে আৰু সমান্তৰালকৈ এতিয়া এলাৰ্ট জাৰি কৰিছে অসম চৰকাৰে অসম চৰকাৰৰ ফালৰ পৰা এতিয়া হাই এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে আৰু এনেদৰে অৰুণাচলত ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এফালে নিশ্চয় পানী এৰিছে ইখনৰ পিছত সিখনকৈ গেট খুলি দিয়া হৈছে ইয়াৰ পাছতে পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে অসম চৰকাৰৰ তৰফৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু
পৰিস্থিতি নিৰীক্ষণত ৰাখিছে অসম আৰু আশংকা প্ৰকাশ কৰা হৈছে অৰুণাচলৰ এনে ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলতে পৰিস্থিতি এতিয়া অধিক ভয়ংকৰ হৈ পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে জিলাসমূহলৈ এতিয়া এলাৰ্ট জাৰি কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়েও সমগ্ৰ পৰিস্থিতিৰ বুজ লৈছে বুলি উল্লেখ কৰিছে আৰু এনেদৰে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাই আছো এফালে অৰুণাচলৰ ভয়ংকৰ ডাৱৰ বিস্ফোৰণ আনফালে ৰঙা নদী জলবিদ্যুৎ প্ৰকল্প এৰিছে পানী ইখনৰ পিছত সিখনকৈ গেট খুলি দিয়া হৈছে যাৰ পিছতে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যিকোনো মুহূৰ্তত বানৰ ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে এতিয়া জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত যিকোনো মুহূৰ্তত পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিব পাৰে অৰুণাচলৰ এই ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এফালৰ পৰা হাঁহি মুহুৰি লৈ গৈছে এই ডাৱৰ বিস্ফোৰণৰ পাছতেই আৰু অৰুণাচলৰ এনে পৰিস্থিতিৰ পাছত এতিয়া অসমতো যিকোনো মুহূৰ্তত পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিব পাৰে যাৰ বাবে এতিয়া এলাৰ্ট জাৰি কৰা হৈছে যিকোনো মুহূৰ্তত পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে জিলা প্ৰশাসনৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে অসম চৰকাৰৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে Oi, que lá, faltou, não pode apanhar ele.